অসমৰ চাহ বাগিচাসমূহত বিশেষকৈ অসমৰ চাহ বাগিচাসমূহত যোৱা 2টা দিন এটা ঐতিহাসিক দিন আছিলে বুলি ইতিমধ্যে ক'ব লাগিব। প্ৰথমটো হ'ল 28 নৱেম্বৰ। 28 নৱেম্বৰত ইতিমধ্যে চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে ইতিমধ্যে মাটিৰ পট্টা লাভ কৰিলে। সেয়া ইতিমধ্যে সম্পূৰ্ণৰূপে অসম চৰকাৰে ফাইনেল কৰিলে, চূড়ান্ত সিদ্ধান্ত ল'লে। আৰু দ্বিতীয়তে হ'ল 29 নৱেম্বৰ। 29 নৱেম্বৰত তেওঁলোকৰ যিটো এটা দীৰ্ঘদিনীয়া দাবী আছিলে 6 জনগোষ্ঠী জনজাতিকৰণৰ, তাৰ ভিতৰত আদিবাসী চাহ শ্ৰমিকসকলো আছিলে। আৰু আদিবাসী চাহ শ্ৰমিকসকলক অন্যান্য 5টা জনগোষ্ঠীৰ লগতে তেওঁলোককো ইতিমধ্যে ST ভেলীৰ যি মৰ্যাদা, এই মৰ্যাদাৰ ইতিমধ্যে মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ অসম বিধানসভাত অনুমোদন জনোৱা হৈছে। আৰু তাৰপিছত কেন্দ্ৰীয় কেবিনেটে তাক সম্পূৰ্ণৰূপে অনুমোদন জনোৱাৰ পিছত তেওঁলোক ইতিমধ্যে যি জনজাতিকৰণ বিচাৰি আছিলে সেই জনজাতিকৰণৰ সম্পূৰ্ণৰূপে জনজাতি ৰূপে তেওঁলোক বিবেচিত হ'ব। কিন্তু এই 2টা বিষয় লৈ ইতিমধ্যে অসমৰ চাহ শ্ৰমিকসকল সম্পূৰ্ণৰূপে ইতিমধ্যে উৎফুল্লিত হৈ আছে, উৎসাহিত হৈ আছে। কাৰণ ইটোৰ পিছত সিটো ভাল খবৰে তেওঁলোকৰ মনত যথেষ্ট অনাবিল আনন্দ আনি দিছে। মই প্ৰথমতে ভুলুকিটিং চাহ বাগিচা গোলাঘাটৰ হৰিদা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইটোৰ পিছত সিটো ভাল খবৰ আৰু ঐতিহাসিক খবৰ, যিটো খবৰ হয়তো যুঁজ বাগৰ কৰি আজি 200 বছৰ আপোনালোকে যুঁজ বাগৰ কৰি মাটিৰ পট্টা লাভ কৰিলে, 40-50 বছৰ যুঁজ বাগৰ কৰি আপোনালোকে আজি ST ভেলীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে, প্ৰায় শেষ হৈছে সেইটো পৰ্বও। গতিকে ইটোৰ পিছত সিটো ভাল খবৰে আজি আপোনালোকৰ চাহ বাগিচাখনত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে? সুন্দৰ পৰিৱেশ, যিহেতুকে আমি চাহ জনগোষ্ঠীৰ ৰাইজে, বিশেষকৈ মই ভুলুকিটিং চাহ বাগিচাৰ ৰাইজৰ লগত মই নিজে বাগানৰ আৰু মই বাগান লাইনত থাকোঁ। এই 28 আৰু 29 তাৰিখে যি ঐতিহাসিক সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তথা বিজেপি চৰকাৰে যি সিদ্ধান্ত লৈ এই জনগোষ্ঠী আৰু ভূমিৰ পট্টা যি প্ৰদান কৰিছে, এই তাৰ বিষয়ে হয়তো আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে আগত জনা নাছিলে। জনাৰ পিছত 28-29 তাৰিখৰ পিছত সকলো ৰাইজৰ মুখে মুখে এই কথা প্ৰচাৰ হৈছে আৰু তেওঁলোকেও ফূৰ্তিত আছে, তেওঁলোকে উৎসাহত আছে, তেওঁলোকে সঁচাকৈ যেন স্বাধীনতা পাইছে। এই কথাটো প্ৰত্যেক ঘৰতে পোৱা গধূলি মই এনেকৈ 2-1 ঘৰত গৈ পাওঁ, তেওঁলোকে যে স্বাধীনতা পাইছে এই কথাটো গৈয়ে তেওঁলোকৰ ওচৰত কথা পাতোঁতেই তেওঁলোকে সেই কথাখিনিয়ে কয়, আমাৰ মাটি পালোঁ, আমাৰ মাটি হেলা, আমি মাটি পাইছোঁ, এতিয়া ST মৰ্যাদা পাইছোঁ। ST মৰ্যাদাৰ বিষয়ে 2-1 কথা সোধোঁ যে কেনেকৈ আপোনাৰ ST মৰ্যাদাটো কি হয়? মই ক'লোঁ তেতিয়া চাকৰিৰ ক্ষেত্ৰতেই হওক, অন্যান্য ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰতেই হওক, সকলোতে সংৰক্ষিত থাকিব। আৰু আমি যদি আগত আমি 3% পাইছিলোঁ, এতিয়া আমি 30% পাম। এনেকৈ কথাবিলাক তেওঁলোকক বুজাবলগীয়া হৈছে। সেইকাৰণে তেওঁলোকে আৰু উৎসাহিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক আমাৰ চাহ জনগোষ্ঠীৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এটা কথাও ক'ব বিচাৰিছোঁ যে আমি বিধানসভাৰ অধিৱেশন আমি চাই আছোঁ। চাই থাকোঁতে যিসকল বিৰোধী নিমাত হৈ আছে তেওঁলোকৰ কথাও এবাৰ ভাবিছোঁ যে আজি দীঘলীয়া এটা দাবী, জনগোষ্ঠীকৰণটো এটা দীঘলীয়া দাবী, জনজাতিকৰণ এইটো আপোনাৰ দীঘলীয়া দাবী। তেওঁলোকেতো তেতিয়াও আছিলে, কিয় কৰিব নোৱাৰিলে? চৰকাৰটো তেতিয়াও আছিলে, এই জনজাতিকৰণ কিয় কৰিব নোৱাৰিলে? তেওঁলোকে নিমাত হৈ নিচুপ হৈ বহি আছে। কিন্তু সাহসিকতাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পাৰদৰ্শিতা তেওঁ দেখুৱাইছে, তেওঁ যি কাম কৰাৰ যিটো শক্তি দেখুৱাইছে, সেই শক্তিৰ লগত আমাৰ চাহ জনগোষ্ঠী আৰু 6 জনগোষ্ঠীৰ লগত আছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ, যি সাহসিকতাৰে আমাৰ পিছ পৰি থকা জনগোষ্ঠীক আগবঢ়াই নিছে। আমি ৰাইজ খুব উৎফুল্লিত। আমি তেখেতক ধন্যবাদ খুব কম হয়, সেই ভগৱানৰ ওচৰত সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁ যাতে ভৱিষ্যতে পিছ পৰি থকা জনগোষ্ঠীক আগবঢ়াই নিব, ৰাইজক আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। গুৰুত্বপূৰ্ণ কথা। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা দীঘলীয়া সময় ধৰি আপোনালোকৰ প্ৰতিবাদ আছিল, আন্দোলন আছিল, আপোনালোকে মাটি লাভ কৰিলে, মাটিৰ অধিকাৰ লাভ কৰিলে, আৰু তাৰপিছত আপোনালোকে STৰ মৰ্যাদাও ইতিমধ্যে লাভ কৰিলে। কালি বিধানসভাত অনুমোদন হ'ল, কি ক'ব? হয়, আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে আজি দীৰ্ঘদিন ধৰি আমি চাহ মজদুৰখিনি শ্ৰমিকসকলে মৰ্যাদা পোৱা নাছিলোঁ, আজি STৰ মৰ্যাদা পালে, আমাৰ ভূমি পট্টা পালোঁ। আমি অশেষ ধন্যবাদ কৰিছোঁ তেখেতক, যাতে তেখেতে আমাক আৰু আগুৱাই নিব পাৰে।
আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাক ভূমি পটা মানে প্ৰদান কৰিছে, আকৌ SD দিছে। তাকে এইবিলাকতো আমি আগতে পোৱাও নাছিলোঁ। আগতে ইমান দিন আমি চৰকাৰৰ লগত কংগ্ৰেছ চৰকাৰকো ভোট দিলোঁ, আজি বহুত বছৰ দিলোঁ কংগ্ৰেছ চৰকাৰক ভোট, কিন্তু আমাৰ একো এটা কৰি দিয়া নাছিলে। আৰু এতিয়াতো আমি মাটি পটা পাইছোঁ, ৰাস্তা পদূলি পাইছোঁ, ST পাইছোঁ, আমাৰ ডাঙৰ বস্তুকেইটা পাইছোঁ এতিয়া মানে। আগতে ৰাস্তা পদূলি বহুত বনায়ো গ'ল। কংগ্ৰেছ চৰকাৰে আমাক আজিলৈকে একো এটা দিব নোৱাৰিলে, খালি অকল ভোটটোহে লৈছিলে। আৰু এতিয়াও আমি মোবাইল চোবাইল চাই থাকোঁ, তাতো মানে এনেকুৱা আমাক ST দিয়াৰ কাৰণেও মানে চৰকাৰে ধৰিবলগীয়া হৈছে, ধৰিছে আমাক মানে তেওঁলোকক দিব নালাগে, চৰকাৰক ধৰিছে দিব নালাগে, বিৰোধী পাৰ্টি মানে বাগানৰ মানুহক দিব নালাগে বুলি ধৰিছে। তো আমি সেইখিনি মানে আমাৰ হিমন্ত ছাৰে কৰাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু হিমন্ত ছাৰক আমি পৰাপক্ষত চবে আমিতো বাগানৰ মানুহ যিমান আছোঁ গোটেই মিলি কৰি তাক ভোট দি কৰি দীৰ্ঘদিন জিকাই ৰাখিম বুলি ভাবি আছোঁ আমি। হয়, নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাৰ চাহ শ্ৰমিকৰ কাৰণে কৰিলে, তাতকৈ আমাৰ আৰু গৌৰৱৰ সৌভাগ্য আৰু কোনো জনমতো কোনো পাবলগীয়া নাছিলে, কিন্তু পাইছোঁ। এইটো পোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজে বা চাহ শ্ৰমিকে আমি একত্ৰিত হৈ পেলাই আমি বিজেপি চৰকাৰক জিন্দাবাদ বুলি আৰু জয়যুক্ত কৰি ৰাখিম বুলি আমি আশা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, 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 জিন্দাবাদ। মই ক'ব বিচাৰোঁ যে আমাৰ যিসকল চৰকাৰ আগতে আছিলে কংগ্ৰেছ চৰকাৰ, আমাক ইমান দিনে তেওঁবিলাকে প্ৰতাৰণা কৰি ৰাখিলে, কিন্তু বৰ্তমান আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যি আমাক ভূমি প্ৰদান কৰিলে আৰু আমাৰ এই ST প্ৰদান কৰিলে, সেইভাগে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে বিৰোধী দলৰ যিখিনি আমি চাইছিলোঁ এই অবজেকশ্যন কৰিছিলে যে এইটো বাগানৰ মানুহক পাট্টা চাট্টা দিব নালাগে, তেনেকুৱাবিলাক এইবিলাক বিৰোধীয়ে আছিলোঁ। তো মই এনেকৈ চোৱাহে আৰু তো গতিকে ইয়াত আমাৰ এই আমাৰ বাগান লাইনত আমাৰ চাহ শ্ৰমিকৰ মাজত আমি কংগ্ৰেছ চৰকাৰৰ যদি কোনোবাই ভোট বিচাৰি আহে, আমি তেওঁবিলাকক ইয়াত সোমাবলৈ দিয়া নহ'ব। আমি সকাই দিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ মানুহক যিমান আপোনালোকে কৰিলে লীলা খেলা কৰিলে, এতিয়া আমি আমাৰ চাহ জনগোষ্ঠীৰ লাইনত আমি কংগ্ৰেছৰ পাৰ্টি ইয়াত সোমাবলৈ নিদিওঁ। হয়, আমি অশেষ হিমন্ত ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আমাৰ অতীতৰে পৰা আমাৰ মা দেউতাৰ পৰা ব্ৰিটিছ দিনৰ পৰা বহুত কষ্ট কৰি আহিছে, কিন্তু আজিলৈকে নিজস্ব অধীন স্বাধীনতা পোৱা নাছিলে। গতিকে এই আমাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক এই ST আৰু আমাৰ ভূমি পট্টা প্ৰদানৰ বাবে তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে স্বাধীনতা লাভ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে নেহা তেখেতসকলে, যেন তেখেতসকলৰ সেই এটা দীঘলীয়া জীৱন, সেই দীঘলীয়া জীৱন পৰিক্ৰমাৰ পিছত 28 আৰু 29 তাৰিখে তেওঁলোকে স্বাধীনতা লাভ কৰিছে।